এনেদৰে বৰপেটাৰ পৰা 28 জন নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। আমি জনাইছোঁ এটা ব্ৰেকিং নিউজ যে এইবাৰ বৰপেটাৰ পৰা 28 জন নাগৰিকক এনেদৰে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। এইসকল লোকে এনেদৰে আত্মীয় স্বজনৰ ওচৰত কান্দি কান্দি বিদায় ল'ব লগা হৈছে। আমি এই মুহূৰ্তত ডাঙৰ খবৰটো জনাইছোঁ যে এইবাৰ বৰপেটাৰ পৰা 28 জন নাগৰিকক ডিটেনশ্যন গোৱালপাৰাৰ মৰণৈ মাটিয়া সংযোগত যি ডিটেনশ্যন কেম্প আছে সেই ডিটেনশ্যন কেম্পলৈ এনেদৰে 28 জন নাগৰিকক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। ইয়াৰে 9 জনকৈ মহিলা আছে, 28 জনকৈ পুৰুষ, 19 জনকৈ পুৰুষ আছে। আমি জনাইছোঁ এই মুহূৰ্তত ডাঙৰ খবৰটো আমি দৃশ্যাংক দেখুৱাম। তাৰ আগতে জনাইছোঁ যে এইবাৰ এনেদৰে বৰপেটাৰ পৰা 28 জনকৈ নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। ডিটেনশ্যন কেম্পত যোৱাৰ সময়ত এনেদৰে কান্দি কান্দি যাব লগা হৈছে, আত্মীয় স্বজনক কান্দি কান্দি বিদায় দিছে এইসকল লোক। আমি দৃশ্যাংক দেখুৱাইছোঁ, দেখিছে এনেদৰে কান্দি কান্দি এইসকল লোকে ডিটেনশ্যন কেম্পলৈ যাত্ৰা আৰম্ভ কৰিছে। আত্মীয় স্বজনক বিদায় দিব লগা হৈছে। 28 জনকৈ নাগৰিকক গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। ইয়াৰে 9 জন আছে মহিলা আৰু 19 জন আছে পুৰুষ। আমি দৃশ্যাংক দেখুৱাইছোঁ এইসকল লোকে কান্দি কান্দি নিজৰ আত্মীয় স্বজনক বিদায় দিব লগা হৈছে। আমি এই মুহূৰ্তত ডাঙৰ খবৰটো জনাইছোঁ যে বৰপেটাৰ পৰা 28 জনকৈ নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে 9 জনকৈ মহিলা আছে আৰু 19 জনকৈ পুৰুষ আছে। এনেদৰে কান্দি কান্দি এইসকল লোকে নিজৰ আত্মীয় স্বজনক বিদায় দিছে। আমি দৃশ্যাংক দেখুৱাই আছোঁ। ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰে 9 জনকৈ আছে মহিলা আৰু 19 জনকৈ আছে পুৰুষ। যে মানুষটা নিছে এই মানুহটো হ'ল কুমাৰবাৰীৰ মানুহ, কুমাৰ মানুহ। সি কিবা কাৰণত নদী ভাঙাৰ পিছত আহি বৰবাৰীতে ঘৰ কৰাৰ পিছত কিন্তু বৰ্তমান কুমাৰ তাত ভোট চলি আছে। কিন্তু বৰবাৰীতে সি ঘৰ কৰাৰ কাৰণে 57 ভোটৰ ভোটটো দি হৈ যায়। দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোটটো দি হৈ যায়। দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট সেই কাগজেৰে ভোটটো ঠিক হৈ যায়। ই তাৰমানে নদী ভাঙাৰ পিছত আকৌ নদী ভাঙাৰ পিছত সেই গ'ল দৰং ডিষ্ট্ৰিক্টত। তাতে যাই ঘৰ বস্তি কৰি আছে বা কিবা খেতি খোলা কৰি তাতে বসবাস কৰি আছে। ইফালে তাৰ মাটি নাই, চব মাটি ঘৰত নদী খহাই উঠাই লৈ গৈছে। তেতিয়া তাই যেতিয়া আৰু হাকিমে তাৰ কেছটো চলি আছে, তাই মেজিষ্ট্ৰেটে সুধিছে যে আপুনি ক'ত থাকে। সি মানুহটো কৈছে যে আমি দৰং ডিষ্ট্ৰিক্টত থাকোঁ, আমি পৰিয়ালটো লৈ তাতে কিবা অপাৰেশ্যন কৰি আছোঁ। সেইকাৰণে সেই কেছটো তাৰ বেয়া কৰি ফেলছে। সেইকাৰণে কি হ'ল যে মানুষটা নিছে এই মানুহটো হ'ল কুমাৰবাৰীৰ মানুহ, কুমাৰ মানুহ। সি কিবা কাৰণত নদী ভাঙাৰ পিছত আহি বৰবাৰীতে ঘৰ কৰাৰ পিছত কিন্তু বৰ্তমান কুমাৰ তাত ভোট চলি আছে। কিন্তু বৰবাৰীতে সি ঘৰ কৰাৰ কাৰণে 57 ভোটৰ ভোটটো দি হৈ যায়। দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোটটো দি হৈ যায়। দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট সেই কাগজেৰে ভোটটো ঠিক হৈ যায়। ই তাৰমানে নদী ভাঙাৰ পিছত আকৌ
নদী ভাঙাৰ পিছত সেই গ'ল দৰং ডিষ্ট্ৰিক্টত তাতে যাই ঘৰ বস্তি কৰি আছে বা কিবা খেতি খোলা কৰি তাতে বসবাস কৰি আছে ইফালে তাৰ মাটি নাই চব মাটি ঘৰত নদী খহাই উঠাই লৈ গৈছে তেতিয়া তাই যেতিয়া আৰু হাকিমে তাৰ কেছটো চলি আছে তাই মেজিষ্ট্ৰেটে সুধিছে যে আপুনি ক'ত থাকে সি মানুহটো কৈছে যে আমি দৰং ডিষ্ট্ৰিক্টত থাকোঁ আমি পৰিয়ালটো লৈ তাতে কিবা অভিযান কৰি আছোঁ সেইকাৰণে সেই কেছটো তাৰ বেয়া কৰি ফেলছে সেইকাৰণে